हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। আজি আমি আলোচনা কৰিম জেনাৰেল ম্যাথমেটিক্স সাধাৰণ গণিতৰ কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউ আপোনালোকৰ কাৰণে লৈ আহিছো জ্যামিতি খণ্ডৰ হয়। চাওক কোৱেশ্চন নম্বৰ 1 এটা কোণ তাৰ পূৰক কোণৰ সমান কোণটোৰ যোগ কিমান হ'ব। ইয়াতে এটা কোণ তাৰ পূৰক কোণৰ সমান বুলি কোৱা হৈছে তেনেহলে কোণটোৰ যোগ কিমান হ'ব। আমি জানো দুটা পূৰক কোণৰ যোগফল কিমান হয় 90 ডিগ্ৰী হয়। গতিকে এটা পূৰক কোণ অন্য এটা কোণ কনসিডাৰ কৰা হৈছে এটা কোণ তাৰ পূৰক কোণৰ সমান। গতিকে কোণটোৰ যোগ কিমান হ'ব। ইয়াতে কোণটো আমি x বুলি ধৰি লম ধৰা হল কোণটো x। গতিকে যেহেতু ইয়াতে দুটা কোণ কনসিডাৰ কৰা হৈছে কাৰণ এটা কোণ আনটো পূৰক কোণৰ সমান গতিকে প্ৰথমটো x বুলি ধৰি ললো দ্বিতীয়টো ইয়াতে দুয়োটা কোণৰ যোগফল যেহেতু 90 ডিগ্ৰী হ'ব গতিকে দ্বিতীয়টো আমি x বুলি ধৰি লব পাৰিম। সো x + x = কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব। ওকে কাৰণ এটা কোণ x বুলি ধৰা হৈছে আৰু আনটো কোণ তাৰ পূৰক কোণৰ সমান অৰ্থাৎ দুয়োটা কোণ যোগ কৰি 90 ডিগ্ৰী সমান হ'ব লাগিব। So x + x কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী। So x + x 2x = কিমান ডিগ্ৰী 90 ডিগ্ৰী or implies x = কিমান ডিগ্ৰী হ'ব 90 / 2 = 45 ডিগ্ৰী। গতিকে অপশন নম্বৰ বি টো কারেক্ট হ'ব 45 ডিগ্ৰী। এটা কোণ তাৰ পূৰক কোণৰ সমান হলে কোণটোৰ যোগ হ'ব 45 ডিগ্ৰী কাৰণ এটা পূৰক কোণৰ দুটা পূৰক কোণৰ যোগফল কিমান হয় 90 ডিগ্ৰী। এটা যদি x বুলি ধৰা হয় অৰ্থাৎ তেনেহলে দুয়োটা 50-50 হ'ব অৰ্থাৎ 90 দুই ভাগ কৰিলে কিমান পাও 45 ডিগ্ৰী পাও কাৰণ দুয়োটা যোগ কৰি 90 ডিগ্ৰী সমান হ'ব লাগিব। নেক্সট কোৱেশ্চনটো চাওক এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ কোণটোৰ যোগ কিমান। এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ পূৰক কোণ যিমান হ'ব তাৰ দুগুণ অৰ্থাৎ 2 এৰে পূৰণ কৰিব লাগিব। তেনেহলে সোয়া ইয়াৰ সমাধানটো ধৰা হল কোণটো x বুলি আমি ধৰি ললো। এতিয়া এই x ৰ পূৰক কোণ কিমান হ'ব 90 ডিগ্ৰী - x কাৰণ দুয়োটা কোণ যোগ কৰি 90 ডিগ্ৰী পাও কাৰণ পূৰক কোণৰ যোগফল কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয়। এটা কোণ যদি x হয় আনটো কোণ 90 ডিগ্ৰী কৰা মাইনাস কৰিব লাগিব। আগৰ যেনেকৈ দুটা মিলি 90 ডিগ্ৰী এটাৰ মান x যদি ধৰা হয় আনটোৰ মান 90 - x অৰ্থাৎ 90 পৰা 45 মাইনাস কৰিব লাগিব আৰু এটা কোণৰ মান 45 ডিগ্ৰী পাম। এই ক্ষেত্ৰত এটা কোণৰ মান x ধৰা হৈছে আনটো কোণৰ মান কিমান হ'ব 90 ডিগ্ৰী - x হ'ব কাৰণ দুয়োটা কোণৰ যোগফল কিমান হয় 90 ডিগ্ৰী হয়। এতিয়া প্ৰশ্নমতে সোয়া এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ তেনেহলে কোণটো x লোৱা হৈছে তেনেহলে পূৰক কোণটো কিমান হ'ব 90 ডিগ্ৰী - x। তেনেহলে প্ৰশ্নমতে এটা কোণ x তাৰ পূৰক কোণ 90 ডিগ্ৰী - x ৰ কিমান গুণ হ'ব 2 গুণ হ'ব। এইটো সমীকৰণটো আমি বনাই ললো। এতিয়া চাওক x = 2 90 ডিগ্ৰী - x এতিয়া 3 গুণ থাকিলে এতে 3 হলহেতেন 5 গুণ থাকিলে 5 হলহেতেন অৰ্থাৎ যেটো কোণ কনসিডাৰ কৰি লব লাগিব হেইটো কাৰ সমান হ'ব আন পূৰক কোণৰ যি গুণ দিয়া থাকিব হিমান গুণে হ'ব। ইয়াতে 2 গুণ দিয়া হৈছে সেইকাৰণে ইয়াতে 2 গুণ। এতিয়া এইটো সমাধান কৰিলে এনসাৰটো আহি যাব। সো x = 290 ৰ লগত 90 পূৰণ কৰিলে কিমান আহিব 180 ডিগ্ৰী - 2x। ওকে এতিয়া চাওক x + 2x 2x ৰ লগত মাইনাস বাওফালে লিখিব প্লাস = 180 ডিগ্ৰী or implies x + 2x কিমান আহিব 3x = 180 ডিগ্ৰী or implies x = কিমান আহিব 180 ডিগ্ৰী / 3 आंसर কিমান আহিব 60 ডিগ্ৰী। গতিকে এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ হলে কোণটোৰ যোগ হ'ব 60 ডিগ্ৰী। অপশন নম্বৰ এ টো কারেক্ট হ'ব 60 ডিগ্ৰী। কোৱেশ্চন নম্বৰ 3 এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ দুগুণ কোণটোৰ যোগ কিমান হ'ব। আগৰ নিচিনাকৈ ইয়াতে পূৰক কোণ দিয়া হৈছিল ইয়াতে সম্পূৰক কোণ দিয়া হৈছে। আমি জানো দুটা সম্পূৰক কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয়। ইয়াতে কিমান আছিল পূৰক কোণ 90 ডিগ্ৰী কিন্তু সম্পূৰক কোণ কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয়। তেনেহলে কোণটো আমি x বুলি ধৰি ললো x
তেনেহ'লে এক্সৰ সম্পূৰক কোণ কিমান হ'ব 180 ডিগ্ৰী মাইনাছ এক্স হ'ব আগৰ যেনেকৈ 90 ডিগ্ৰী মাইনাছ এক্স বুলি লৈছিলোঁ কাৰণ দুটা সম্পূৰক কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এটা যদি এক্স হয় আনটো কিমান হ'ব 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰিব লাগিব সেইকাৰণে এটা কোণ এক্স বুলি যদি ধৰোঁ সেই এক্স কোণৰ সম্পূৰক কোণটো কিমান হ'ব 180 ডিগ্ৰী মাইনাছ এক্স প্ৰশ্নমতে এক্স ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ এক্স সম্পূৰক কোণৰ কিমান দিয়া আছে 2 গুণ দিয়া আছে সেইকাৰণে ইয়াতে 2 দি পূৰণ কৰিব লাগিব এতিয়া আগৰ নিচিনাকৈ সমাধান কৰি গ'লে হ'ল x 2 into 180 ডিগ্ৰী 360 ডিগ্ৰী minus 2x okay और x plus 2x 2x ৰ আগত মাইনাস বাফালে কি হ'ব প্লাস হ'ব so 360 ডিগ্ৰী x plus 2x equal to 3x equal to 360 degree or implies x is equal to 360 degree divided by 3 okay so কটাকটি কৰিলে কিমান পাও 120 so answer to কিমান আহিব 120 degree option number C to correct এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ দুগুণ হলে কোণটোৰ যোগ কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী হ'ব question number 4 এজৰ ৰৈখিক জুৰীয়া কোণ এটা কোণ সমকোণ হলে আনটো কোণৰ মান হ'ব এটা ৰৈখিক জুৰীয়া কোণৰ এটা কোণ সমকোণ হলে আনটো কোণৰ মান হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন সব প্ৰথমতে আমি বুজি পাব লাগিব ৰৈখিক জুৰীয়া কোণ মানে কি ৰৈখিক জুৰীয়া কোণ মানে হল ওচৰা ওচৰি দুটা কোণৰ যোগফল 180 ডিগ্ৰী তাৰ নাম হৈছে ৰৈখিক জুৰীয়া কোণ উদাহৰণ স্বৰূপে ইয়াতে এটা ৰেখা আমি অঙ্কন কৰিলো এই ৰেখাডালৰ ইয়াতে আন এডাল ৰেখা আমি অঙ্কন কৰিছো ইয়াতে এটা কোণ আছে ইয়াতে আৰু এটা দুটা কোণ সৃষ্টি হৈছে এই ৰেখা এই কোণ দুটা এটা আন্তৰ সন্নিহিত কোণ অৰ্থাৎ ওচৰা ওচৰি কৰি থকা কোণ আৰু এইবিলাকক কি বুলি কয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় এতে এই কোণ আৰু এইটো কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এতিয়া চাওক এজৰ ৰৈখিক জুৰীয়া কোণৰ এটা কোণ সমকোণৰ মান কিমান 90 ডিগ্ৰী এটা কোণৰ মান কিমান দিয়া আছে 90 ডিগ্ৰী কাৰণ এক সমকোণৰ মান কিমান 90 ডিগ্ৰী আমি জানো তেনেহলে আনটো কোণৰ মান হ'ব তো ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান ডিগ্ৰী হয় রৈখিক জুৰীয়া কোণ সাপোজ এটো x বুলি যদি ধৰি এটো y বুলি যদি ধৰি তো x + y = কিমান আহিব 180 ডিগ্ৰী এতিয়া এটাৰ মান যদি সমকোণ হয় অৰ্থাৎ 90 ডিগ্ৰী হয় আনটোৰ মান কিমান হ'ব 180 ডিগ্ৰীৰ পৰা 90 মাইনাস কৰিলে কিমান আহিব ইয়াতে 90 ডিগ্ৰী আহিব ওকে গতিকে অপচন নম্বৰ ডি টো কারেক্ট হ'ব 90 ডিগ্ৰী কাৰণ এজৰ ৰৈখিক জুৰীয়া কোণৰ এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী দিয়া আছে তেনেহলে আনটো কোণ কিমান আহিব 180 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰীৰ পৰা এটো এক সমকোণ অর্থাৎ 90 ডিগ্ৰী মাইনাস কৰিব লাগিব आंसर তো কিমান আহিব 90 ডিগ্ৰী क्वेश्चन नंबर 5 एंगल PQR আৰু एंगल SQR ৰৈখিক জুৰীয়া কোণ চিত্ৰটো চাই লওক যদি एंगल PQR এই কোণটোৰ মান কিমান দিয়া আছে 4x দিয়া আছে আৰু एंगल SQR এই কোণটোৰ মান কিমান দিয়া আছে 2x তেন্তে x ৰ মান হ'ব x ৰ মান উলিয়াব লাগে ইয়াতে তে চাওক P আৰু S এটো এটা সৰল ৰেখা ইয়াতে দুটা কোণ এটা হল PQR আৰু এটা হল SQR এই কোণ দুটা দিয়া আছে আৰু এই কোণ দুটা কি বুলি কৈছে ৰৈখিক জুৰীয়া কোণ অৰ্থাৎ ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় অৰ্থাৎ আমি লিখিব পাৰো एंगल PQR এই কোণটো প্লাস एंगल SQR এই কোণ দুটা যোগ কৰিলে কিমান ডিগ্ৰী পাও আমি 180 ডিগ্ৰী পাও কাৰণ ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী एंगल PQR ইয়াৰ ভ্যালু কিমান দিয়া আছে 4x एंगल PQR 4x দিয়া আছে প্লাস एंगल SQR এটো দিয়া আছে 2x ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী और 4x plus 2x equal to 6x equal to 180 डिग्री तो 6x equal to 180 डिग्री হলে x is equal to 180 divided by 6 অর্থাৎ কিমান আহিব 30 ডিগ্ৰী গতি x ৰ মান কিমান আহিব 30 ডিগ্ৰী অপচন নম্বৰ এ টু কারেক্ট এতিয়া সক ইয়াতে অলপ কোশ্চেন বনাই দিব পাৰে x ৰ মান হ'ব বুলি কোৱা হৈছে আৰু যদি ইয়াতে হোদে আৰু কোন দুটা মান কিমান হ'ব তেনে x ৰ মান 30 ডিগ্ৰী যদি পাও তেনে হলে 4x ৰ মান কিমান 4 into 30 এটো পূরণ কৰিব লাগিব আৰু 2x x ৰ মান 30 হয় 2x ৰ মান 2 into 30 = 60 ডিগ্ৰী হ'ব ইয়াতে কেৱল x ৰ মান হদিছে পৰীক্ষা যদি হদে
বাকি যে দুটা কোণ আছে এই কোণ দুটা মান কিমান হ'ব তেনেহ'লে 4x 4 ৰ লগত 30 পূৰণ কৰিব লাগিব আৰু 2x 2 ৰ লগত 30 পূৰণ কৰিব লাগিব ওকে কোশ্চেন নম্বৰ 6 হওক যদি এজৰ সন্নিহিত কোণ সম্পূৰক তেন্তে হিহত হ'ব ৰৈখিক জুৰীয়া কোণ এটা একেবাৰে ইজি হয় যদি এজৰ সন্নিহিত কোণ সম্পূৰক সন্নিহিত কোণ ইয়াৰ আনসাৰটো অপশন সি রৈখিক জুরিয়া কোণ কাৰণ রৈখিক জুরিয়া কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী আৰু আমি জানো এজৰ সন্নিহিত কোণ সম্পূৰক হলে তাৰ কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় কোশ্চেন নম্বৰ 7 যদি a প্যারালাল b অৰ্থাৎ a সমান্তৰাল b দিয়া আছে আৰু c এডাল তিৰ্যক বা ছেদক তেন্তে এংগেল y হোৱাট এংগেল y ৰ মান উলিয়াব লাগে সহকে চিত্ৰটোৰ পৰা ab এটো সমান্তৰাল সৰল ৰেখা দিয়া হৈছে আৰু ইয়াতে c ছেদক আমি জানো ছেদকৰ একেফালে থকা একান্তৰ কোণ আৰু অনুৰূপ কোণবোৰ সমান হয় এই কোণটো আৰু এই কোণটো অনুৰূপ কোণ কাৰণ একেফালে আছে তিৰ্যকৰ একেফালে বা ছেদকৰ একেফালে থকা একান্তৰ কোণবোৰ সমান আৰু অনুৰূপ কোণবোৰ সমান হয় এটা আমি জানো ইয়াতে এই কোণটোৰ মান 55 ডিগ্ৰী দিয়া থাকিলে এই কোণটোৰ মান কিমান হ'ব 55 ডিগ্ৰী হ'ব কাৰণ এই দুটা অনুৰূপ কোণ গতিকে অপশন নম্বৰ সি এটো কারেক্ট হ'ব কোশ্চেন নম্বৰ 8 যদি l প্যারালাল m অর্থাৎ l সমান্তরাল m c ছেদক বা তির্যক তেন্তে x এর মান হ'ব l আৰু m দুটাল সমান্তরাল সৰল ৰেখা x আৰু ইয়াতে 2x দিয়া হৈছে তেনেহলে x এর মান উলিয়াব লাগে সক c যেহেতু ছেদক ছেদকৰ একেফালে থকা একান্তৰ কোণ আৰু অনুৰূপ কোণবোৰ কি হয় সমান হয় এইটো ছেদক এই কোণটো আৰু এই কোণটো কি অনুৰূপ কোণ হয় কাৰণ একেফালে আছে c ছেদকৰ বা তিৰ্যকৰ একেফালে আছে এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব ইয়াতে যদি x হয় ইয়াৰ মান কিমান হ'ব x হ'ব ইয়াতে কিমান হ'ব x হ'ব এতিয়া x আৰু 2x এইটো সৰল ৰেখাৰ একেফালে দুটা কোণ এই কোণ দুটা হৈছে ৰৈখিক জুৰীয়া কোণ আকৌ আমি জানো ৰৈখিক জুৰীয়া কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় এই দুটা যোগ কৰিলে কিমান 180 ডিগ্ৰী ওকে তো ইয়াতে আমি পাও x + 2x = 180 ডিগ্ৰী কাৰণ এই x ৰ পৰা আমি x পালো অনুৰূপ কোণৰ যেটো ধৰ্ম সেই ধৰ্ম মতে পালো এতে x আৰু 2x যোগ কৰিলে কিমান আহিব 180 ডিগ্ৰী এইটো ৰৈখিক জুৰীয়া কোণৰ হতসিদ্ধ হয় এতিয়া x + 2x অৰ্থাৎ 3x = 180 ডিগ্ৰী or implies x = 180 degree divided by 3 so 60 degree answer to hobo 60 degree option number b to correct hobo question number 9 sauk l parallel m l aru m সমান্তৰাল c ছেদক আগৰ নিচিনাকৈ সমাধান কৰিব পাৰিব x ৰ মান হ'ব sauk এতে 2x এতে 7x so এইটো আৰু এইটো কি একান্তৰ কোণ সৰি অনুৰূপ কোণ আমি জানো অনুৰূপ কোণবোৰ কি সমান হয় গতিকে 2x আৰু ইয়াতো তেনেহলে কিমান আহিব 2x আহিব সো 2x আৰু 7x এই দুটা কি ৰৈখিক জুৰীয়া কোণ হৈ গল সো রৈখিক জুৰীয়া কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় সো 2x + 7x = কিমান আহিব 180 ডিগ্ৰী 7x + 2x = 9x = 180 ডিগ্ৰী or implies x = 180 degree divided by 9 = 20 degree গতি x এর মান কিমান আহিব 20 degree অপশন নম্বৰ বি to correct হ'ব question number 10 তলৰ চিত্ৰটোত এংগেল PQR = what এংগেল PQR অৰ্থাৎ এই কোণটোৰ মান উলিয়াব লাগে চাওক PQR এটা ত্ৰিভুজ হয় ত্ৰিভুজৰ PRS বা SRP এটো ত্ৰিভুজৰ বাহিৰত থকা কোণ এক বহিকোণ বুলি কোৱা হয় এটা ত্ৰিভুজৰ এটো বহিকোণ আমি জানো এটা ত্ৰিভুজৰ ক্ষেত্ৰত যেটো বহিকোণ দিয়া থাকে সেই বহিকোণ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এটো ফৰ্মুলা আমি জানো এটা ত্ৰিভুজৰ বহিকোণ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান দূৰৱৰ্তী অন্তঃকোণ দুটা এটা হল 80 ডিগ্ৰী আৰু এইখিনি q p ৰ মান দিয়া আছে q ৰ মান উলিয়াব লাগে অৰ্থাৎ এটা ত্ৰিভুজৰ বহিকোণৰ মান দিয়া আছে 100 ডিগ্ৰী = তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটা সমষ্টিৰ সমান এটা আহিব 80 ডিগ্ৰী প্লাস আৰু এটা আহিব এংগেল PQR ওকে এটা ত্ৰিভুজৰ বহিকোণ তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটা সমষ্টিৰ সমান সো এটো সমাধান কৰিলে 100 ডিগ্ৰী - 80 ডিগ্ৰী = এংগেল PQR ওকে
সো 100 ডিগ্রি পৰা 80 ডিগ্রি মাইনাস করলে কিমান আহিব 20 ডিগ্রি ইকুয়াল টু এঙ্গেল পি কিউ আর গতিকে পি কিউ আর এঙ্গেল কিউৰ মান কিমান হল 20 ডিগ্রি অপশন নম্বৰ এ তো কারেক্ট হ'ব কোশ্চেন নম্বৰ 11 কাখৰ চিত্ৰটো যদি এঙ্গেল এ বি ডি 106 ডিগ্রি আৰু এ সি এফ 118 ডিগ্রি তেন্তে এঙ্গেল এৰ মান হ'ব তো চাওক এটোৰ মান দিয়া আছে এঙ্গেল এ বি ডি और ডি বি এ 106 ডিগ্রি আৰু এ সি এফৰ মান দিছে 118 ডিগ্রি এতিয়া এর মান উলিয়াব লাগে সো এর মান উলিয়াবলে হলে প্রথমত বির মান লাগিব আমার সির মান লাগিব ওকে এতিয়া এই কোণ আর এই কোণ কি রৈখিক জুড়িয়া কোণ এ বি রেখার দুইফালে দুটা কোণ সৃষ্টি হয়েছে এটা হল এ বি ডি আর এটা হল এ বি সি ওকে সো এই কোণ আর এই কোণ যোগ করলে কিমান আহিব 180 ডিগ্রি আহিব গতিকে এইটো কোণ প্রথমত উলিয়াইলাম 106 ডিগ্রি প্লাস ডাইরেক্ট লিখি আছো एंगल ABC বা एंगल B বুলি লিখিব পাৰা एंगल ABC इक्वल टू কিমান আহিব 180 ডিগ্রি ओके और इम्प्लाइज एंगल ABC इक्वल टू 180 डिग्री माइनस 106 डिग्री 180 डिग्री পৰা 106 डिग्री माइनस কৰিলে এটা আহিব 74 डिग्री ओके এই কোণৰ মান আমি পালো 74 डिग्री ओके अगेन यार निचिनाको यातो आमी আগৰ নিচিনাকৈ ফর্মুলা এপ্লাই কৰিব পাৰো এই কোণ আৰু এই কোণ যোগ কৰিলে কিমান আহিব 180 ডিগ্রি আহিব ওকে এই কোণটোৰ মান एंगल ACB প্লাস 118 डिग्री इक्वल टू किमान আহিব 180 डिग्री और इम्प्लाइज एंगल ACB और एंगल C इक्वल टू 180 डिग्री माइनस 118 डिग्री तो 180 डिग्री पर 118 डिग्री माइनस करिले याते আমি পাম 62 डिग्री ओके এটোৰ মান আহি গল আমাৰ 62 डिग्री এতিয়া চাওক এটা ত্ৰিভুজৰ দুটা কোণৰ মান আমি উলিয়াই লৈছো আৰু এটা বাকি আছে হেতু আমি ইজিলি উলিয়াব পাৰিম ফর্মুলাটো কি আছিল আমি জানো এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয় দুটা কোণৰ মান আমি উলিয়াই লৈছো গতিকে তৃতীয়টো কোণ আমি উলিয়াব পাৰিম গতিকে एंगल A डायरेक्ट লিখিব পাৰো एंगल BAC বা एंगल A প্লাস এই কোণটো 74 ডিগ্রি প্লাস এই কোণটো 62 ডিগ্রি ইকুয়াল টু কিমান আহিব 180 ডিগ্রি আহিব কারণ এটা ত্রিভুজের তিনটা কোণৰ যোগফল কিমান ডিগ্রি হয় 180 ডিগ্রি হয় সো एंगल A প্লাস 74 and 62 এই দুটা যোগ কৰিলে আহিব 136 ডিগ্রি ओके इक्वल टू 180 डिग्री और इम्प्लाइज एंगल A इक्वल टू 180 डिग्री माइनस 136 डिग्री सो 180 डिग्री पर 136 डिग्री माइनस करले किमान आइबो 44 डिग्री गतिके ऑप्शन नंबर ए तो करेक्ट होबो 44 डिग्री।